একচুৱেলি মন্দিৰটো বহুত দিন আগতে মানে কৰা হৈছে, মোটামুটি 6 মাহৰ ওপৰত হৈ গ'ল। আজি অপেনিংটো কৰা হ'ল। মন্দিৰটো পুৰাণা আছিল, এইটো ৰিকনষ্ট্ৰাকশ্যন কৰি দিয়া হৈছে। এই গ্ৰামবাসীয়ে মোক মানে জনাইছিল। মই বহুত দিন আগতে এইটো কমপ্লিট কৰিছোঁ, কিন্তু সময়ৰ অভাৱত মই ইয়াতো অপেনিং কৰাতে অলপ লেট হৈ গ'ল। ৰাইজেতো আজিৰ ডেটত আমাৰ BPF 100% মানে ছাপোৰ্ট কৰি আছে। বিগত বহু বছৰ ধৰি ইয়াতে মানে আমাৰ BPFৰ মানে চৰকাৰৰ কেণ্ডিডেট নাথাকাৰ পিছতো আমাৰ ইয়াতে এইবিলাক গোটেইখিনি ডেভেলপমেণ্ট হৈছিল। ৰাস্তা ঘাট কওক বা বেলেগ ছাইডতো বহুত ডেভেলপমেণ্ট হৈছিল BPF থাকাত। কিন্তু লাষ্ট 5 বছৰত মানে আমাৰ এইফালে পাব্লিকে জনাইছে, আমাৰ এইফালে না মন্দিৰৰ ডেভেলপমেণ্ট হৈছে না ৰাস্তাৰ ডেভেলপমেণ্ট, একো মানে কাম হোৱা নাছিল। তো আজি ইয়াতে প্ৰতিনিধি থকা EM থকা স্বত্বেও আজি ৰাইজে আমাক মাতি পিনে কাম কৰিব লগা হৈ আছে। এইটোৰ পৰা মানে আৰু কি ক'ম আৰু, মানে দুখ লগা কথা আৰু আমাক মাতি পিনে কাম কৰাই আছে। এতিয়া ইয়াতে প্ৰতিনিধি থাকি ইয়াতে গুৰুত্ব দিয়া নাই ৰাইজক। আমাক ৰাইজে জনোৱাৰ পিছত আমি কামটো কমপ্লিট কৰি দিছোঁ। এতিয়া টিকেটটো কনফাৰ্ম অলপ টাইম লাগিব। কনফাৰ্ম হোৱাৰ পিছত যদি মোক কেণ্ডিডেট হিচাপত BPFৰ পৰা টিকেটটো দিয়ে, আমাক তাৰপিছততো 100% আমি ৰাইজৰ লগত আগৰ পৰাই কাম কৰি আছোঁ। মানে টিকেট পোৱা বা এইবিলাক পিছৰ কথা, কিন্তু আমি ৰাইজৰ হৈ পিনে ৰাইজৰ মানুহ হৈ পিনে কাম কৰি আছোঁ। বাকী টিকেট পোৱাৰ পিছত জয়ী হোৱাৰ পিছত আৰু ডেভেলপমেণ্ট বেছি বাঢ়িব। BPFতো ডেভেলপমেণ্ট কৰিয়ে ইমান দূৰ পहुঁচিছে। আজি চৰকাৰ নাথাকাৰ পিছতো আমাৰ যিমানখিনি BPFৰ ছাপৰ্টাৰ আছে, বেলেগ 3-4টা পাৰ্টি মিলিও আমাক মানে টক্কৰ দিব নোৱাৰে। এনেকৈ কণ্ডিশ্যন আজি ডেটত।